নমস্কাৰ নাৰী দ্য মমজ ব্লগ চেনেলৰ আৰু এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এটা বহুত দিনীয়া সপোন পূৰণ হ'ল। আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে মেটাৰনিটি বা প্ৰেগনেঞ্চি ফটোশ্বুট, যিটো আমাৰ প্ৰথম সন্তানৰ টাইমত ইমান বেছিকৈ উঠোৱা নাছিলে বা তেনেকুৱা কনচেপ্ট এটা ডেভেলপ হোৱা নাছিলে। এতিয়া নতুন এটা কনচেপ্ট আহিছে। আপোনালোকৰ মতামত কি বাৰু জনাবচোন। মই ভাবোঁ কিন্তু এটা বহুত সুন্দৰ কথা, কাৰণ প্ৰেগনেঞ্চিৰ সময়খিনি কেনেকুৱা আমি প্ৰত্যেকগৰাকী নাৰীয়ে বুজি পাওঁ। আমাৰ জীৱনত আটাইতকৈ কঠিন সময় এই প্ৰেগনেঞ্চিৰ সময়খিনি, লগতে জীৱনৰ আটাইতকৈ মধুৰতম সময় এই প্ৰেগনেঞ্চিৰ সময়খিনি। আৰু ইয়াত প্ৰত্যেকটো মুহূৰ্তত আমি এনেকুৱা বেছি মানসিক চাপৰ মাজত গৈ থাকিবলৈ পাওঁ, শাৰীৰিক কষ্ট, মানসিক কষ্ট থাকে। তাত যদি এই সময়খিনিক আমি মধুৰ কৰিবৰ কাৰণে কিবা এটা কৰিব পাৰোঁ, ই নিশ্চয় বেয়া হ'ব কেতিয়াও নোৱাৰে, নহয়। আৰু বহুতে কয় লাজৰ বিষয়ে, লাজ লাগে, বিভিন্ন ধৰণৰ কথা। কিন্তু এটা কথা ভাবকচোন, এই ৰূপটোৰ নিচিনা সুন্দৰ ৰূপ নাৰী আছেনে বাৰু? যেতিয়া আমি আমাৰ মাজত এটা নতুন জীৱন লগত লৈ ফুৰোঁ, আৰু গতিকে সেই সময়খিনি ফটো কৰি ৰখা বা ভিডিঅ' এটা কৰি ৰখাত আপত্তি কি হয়? ই আমাৰ চিৰ জীৱনৰ কাৰণে এক যুগমীয়া স্মৃতি হৈ ৰ'ব, নহয় জানো? যিহেতু আমি ভাবিছোঁ যে আমি আৰু ইয়াৰ পিছত এনেকুৱা ধৰণৰ কথা এটা নাভাবোঁ। এই ৰূপটো মানে এইটো জন্মৰ কাৰণে শেষৰ কাৰণে লোৱা ৰূপ। গতিকে মই ভাবিলোঁ এই ৰূপটো আমি স্মৃতি হিচাপে ৰাখি থোৱাটো বহুত প্ৰয়োজন আছিলে। গতিকে মই প্ৰেগনেঞ্চি ফটোশ্বুট যিটো প্ৰফেচনেল আছিলোঁ তেনেকৈ কৰাৰ কথা ভাবিছিলোঁ, কিন্তু এখেতেও অকণমান লাজ কৰিলে, গতিকে সেই ভবাৰ দৰে নহ'লগৈ। গতিকে এনেকেই জীয়াৰী আৰু মই মিলি ঘৰতে কেইখনমান ফটো উঠি ৰখাৰ চেষ্টা কৰিলোঁ ওচৰৰ ভণ্টি এজনীৰ সহায়ত। আৰু ফটো শেষত দেউতাকেও জীয়েকৰ কথা পেলাব নোৱাৰি ঘৰুৱা সাজতে দুখনমান উঠি দিলে। ফটোখিনি আচলতে মোৰ কাৰণে বহুত ডাঙৰ সম্পদ। জীৱনৰ এই সময়খিনি মানে পুনৰ ঘূৰি যাবৰ সময়ত এই ফটোখিনি আমাক বহুত সহায় কৰিব। মই যিমানখিনি পাৰোঁ প্ৰিণ্টত উলিয়াই ৰাখিবলৈ চেষ্টা কৰিম, আৰু ইয়াতো এনেদৰে সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকৰ লগত ভাগ বতৰা কৰি ল'লোঁ। আপোনালোকৰ এই বিষয়টোত মতামত কেনেকুৱা জনাবচোন, আৰু আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আন্তৰিক ধন্যবাদ।